আচলতে ক'বলৈ ভাষাই নাই। মানে নিশামণি হালৈ তাইৰ মৃত্যুত এই অঞ্চলবাসীয়ে, এই গাঁওবাসীয়ে যি ধৰণে তেওঁক শেষ বিদায় দিবলৈ প্ৰয়াস কৰিছে খুবেই প্ৰশংসনীয়। মই এই অঞ্চলবাসীক ইতিমধ্যে এই গাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ পৰৱৰ্তী দিনতো তেওঁলোকে ভোজনৰ ব্যৱস্থা কৰিছোঁ, ইতিমধ্যে দি থকা হৈছে। আৰু খুব ধুনীয়াকৈ বিহু নাচিব জনা আছিলে আৰু এক্ট্ৰেছো আছিলে, বাকপুতটা আছিলে। এওঁ হঠাতে নলবাৰীৰ পৰা এটা বিহু দলৰ লগত তেখেতে চুক্তিবদ্ধ হৈ পেলাই বিহু নাচি আছিল। আৰু আমাৰ চুলেশ এখন অঞ্চলৰ বঙালীপাৰাত সেইদিনা বিহু আছিলে, তাত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতে নলবাৰীৰ পৰা আহি থকা সময়ত হঠাৎ কামৰূপ জিলা নলহাটত এক্সিডেণ্ট হয়। এক্সিডেণ্টত তেখেতে মৃত্যু হৈছে। আৰু তেখেতৰ আজি আন্তঃশ্ৰাদ্ধ। এই আন্তঃশ্ৰাদ্ধত আহি মৃতকৰ পৰিয়ালৰ লগত একেলগে